নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ৱৰ্ল্ড জিকেৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, নিজৰ বন্ধু বান্ধৱীৰ লগত এটা শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, দ্য ডেড চি ইজ লোকেটেড বিটুইন হুইচ টু কাণ্ট্ৰিজ? কোন দুখন দেশৰ মাজত মৃত সাগৰ অৱস্থিত? আনচাৰ অপশ্যন বি, জৰ্ডান আৰু ইজৰাইলৰ মাজত মৃত সাগৰ অৱস্থিত। কুৱেশ্যন 2, ইন হুইচ অ'চেন ইজ দ্য বাৰমুডা ট্ৰায়েংগল ৰিজন লোকেটেড? বাৰমুডা ত্ৰিভুজ অঞ্চল কোনটো মহাসাগৰত অৱস্থিত? আনচাৰ বাৰমুডা ত্ৰিভুজ অঞ্চলটো অপশ্যন এ, আটলাণ্টিক মহাসাগৰত অৱস্থিত। কুৱেশ্যন 3, হুইচ কাণ্ট্ৰি ইজ ন'ন এজ দ্য প্লেগ্ৰাউণ্ড অফ ইউৰোপ? কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি জনা যায়? আনচাৰ অপশ্যন চি, ছুইজাৰলেণ্ডক ইউৰোপৰ খেলপথাৰ বুলি জনা যায়। কুৱেশ্যন 4, হুইচ কাণ্ট্ৰি ইজ অলছ' ন'ন এজ দ্য লেণ্ড অফ ৰাইজিং ছান? কোনখন দেশক উদীয়মান সূৰ্যৰ দেশ বুলি জনা যায়? আনচাৰ অপশ্যন এ, জাপানক উদীয়মান সূৰ্যৰ দেশ বুলিও জনা যায়। কুৱেশ্যন 5, হুইচ কণ্টিনেণ্ট হেজ দ্য হায়েষ্ট নাম্বাৰ অফ কাণ্ট্ৰিজ? কোনখন মহাদেশত সৰ্বাধিক দেশ আছে? আনচাৰ অপশ্যন ডি, আফ্ৰিকা মহাদেশত সৰ্বাধিক দেশ আছে। কুৱেশ্যন 6, হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ট্ৰপিকেল ৰেইন ফৰেষ্ট ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য কোনখন? আনচাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যখন হৈছে অপশ্যন এ, এমাজন। কুৱেশ্যন 7, হুইচ ওৱান ইজ দ্য লংগেষ্ট কণ্টিনেণ্টেল মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড? কোনটো পৃথিৱীৰ আটাইতকৈ দীঘল মহাদেশীয় পৰ্বতমালা? আনচাৰ অপশ্যন বি, এণ্ডিছ পৰ্বতমালা। কুৱেশ্যন 8, হুইচ কাণ্ট্ৰি গিফটেড দ্য ষ্টেচু অফ লিবাৰ্টি টু দ্য USA ইন 1886? 1886 চনত কোনখন দেশে আমেৰিকাক ষ্টেচু অফ লিবাৰ্টি উপহাৰ দিছিল? আনচাৰ অপশ্যন এ, ফ্ৰান্স। কুৱেশ্যন 9, হু ইজ দ্য ৰিয়েল ফাউণ্ডাৰ অফ মাইক্ৰ'ছফ্ট? মাইক্ৰ'ছফ্টৰ প্ৰকৃত প্ৰতিষ্ঠাপক কোন? আনচাৰ মাইক্ৰ'ছফ্টৰ প্ৰকৃত প্ৰতিষ্ঠাপক হৈছে অপশ্যন বি, বিল গেটছ। কুৱেশ্যন 10, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু গ' ইনটু স্পেচ? মহাকাশলৈ যোৱা প্ৰথম মহিলা কোন? আনচাৰ মহাকাশলৈ যোৱা প্ৰথম মহিলা হৈছে অপশ্যন এ, ভেলেণ্টিনা টেৰেস্কোভা। কুৱেশ্যন 11, হুইচ কাণ্ট্ৰি ইজ ন'ন ফৰ ইনভেণ্টিং দ্য গেম অফ ৰাগবী? কোনখন দেশ ৰাগবী খেল আৱিষ্কাৰ কৰাৰ বাবে জনাজাত? আনচাৰ অপশ্যন এ, ইংলেণ্ড দেশ ৰাগবী খেল আৱিষ্কাৰ কৰাৰ বাবে জনাজাত। কুৱেশ্যন 12, হু ৱন দ্য ফিফা ৱৰ্ল্ড কাপ 2018? ফিফা বিশ্বকাপ 2018 কোনে জয়ী হৈছিল? আনচাৰ ফিফা বিশ্বকাপ 2018 অপশ্যন চি, ফ্ৰান্স জয়ী হৈছিল। কুৱেশ্যন 13, হুইচ এথলিট ইজ ন'ন এজ দ্য ফাষ্টেষ্ট মেন অন আৰ্থ? কোনজন খেলুৱৈক পৃথিৱীৰ আটাইতকৈ দ্ৰুততম মানুহ বুলি জনা যায়? আনচাৰ অপশ্যন বি, উছেইন বল্ট। কুৱেশ্যন 14, হু ৰট দ্য নভেল ৱাৰ এণ্ড পিচ? যুদ্ধ আৰু শান্তি উপন্যাসখন কোনে লিখিছিল? আনচাৰ যুদ্ধ আৰু শান্তি উপন্যাসখন অপশ্যন চি, লিঅ' টলষ্টয় লিখিছিল। কুৱেশ্যন 15, হোৱাট ইজ দ্য কেপিটেল অফ জাপান? জাপানৰ ৰাজধানী কি? আনচাৰ জাপানৰ ৰাজধানী হৈছে অপশ্যন বি, টকিঅ'। কুৱেশ্যন 16, হোৱাট ইজ দ্য নেশ্যনেল এনিমেল চিম্বল অফ অষ্ট্ৰেলিয়া? অষ্ট্ৰেলিয়াৰ জাতীয় প্ৰতীক কি প্ৰাণী? আনচাৰ অপশ্যন এ, কেংগাৰু। কুৱেশ্যন 17, ফৰ হুইচ অফ দিছ ডিচিপ্লিনছ নোবেল প্ৰাইজ ইজ এৱাৰ্ডেড? ইয়াৰে কোনটো শাখাৰ বাবে নোবেল বঁটা প্ৰদান কৰা হয়? আনচাৰ অপশ্যন ডি,
অল অফ দ্য এভভ ওপৰৰ আটাইকেইটা শাখাৰ বাবে নোবেল বঁটা প্ৰদান কৰা হয়। কুৱেশ্যন 18 হোৱাট ইজ হিটলাৰ্ছ পাৰ্টি ন'ন এজ হিটলাৰৰ দলটোক কি নামেৰে জনা যায়? আনচাৰ হিটলাৰৰ দলটোক অপশ্যন বি নাজি পাৰ্টি নামেৰে জনা যায়। কুৱেশ্যন 19 হুইচ ওৱান ইজ দ্য হটেষ্ট কণ্টিনেণ্ট? কোনখন মহাদেশ আটাইতকৈ উষ্ণ? আনচাৰ অপশ্যন বি চাউথ এছিয়া মহাদেশ আটাইতকৈ উষ্ণ। লাষ্ট কুৱেশ্যন আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ, ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে ইন হুইচ চেঞ্চুৰী দ্য মনালিছা ৱাজ পেইণ্টেড? কোন শতিকাত মনালিজাৰ ছবি অংকন কৰা হৈছিল? অপশ্যন এ 18th চেঞ্চুৰী, অপশ্যন বি 15th চেঞ্চুৰী, অপশ্যন চি 16th চেঞ্চুৰী আৰু অপশ্যন ডি 14th চেঞ্চুৰী। আজিলৈ ইমানে আছিল। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট এটা কৰি নিশ্চয় জনাব। ধন্যবাদ।